নমস্কাৰ সকলোকে। আজি আমি যাম একলেণ্ডলৈ আৰু তাতে আমি কি কি কৰিম আজি আপোনালোকক দেখাই যাম। দিনটো আজি কি কৰোঁ কি নকৰোঁ চব দেখাম। আৰু আজি আমাৰ এটা স্পেচিয়েল দিন হয়। আজিৰ ডেটটো দুটা কাৰণত স্পেচিয়েল। এটা হৈছে আমাৰ পাৰ্লাৰৰ জন্মদিন আৰু ছেকেণ্ডটো হৈছে আমাৰ 10th ইয়াৰ আজি লাভ এনিভাৰ্চেৰী হয়, মানে 11 জুন। ভিডিঅ'টো দিয়াত অলপ দেৰি হ'ল, মানে সময় পোৱা নাছিলোঁ এই দুদিন। এতিয়া ৰাতিপুৱা ঘৰৰ মন্দিৰটোত শৰাই এভাগ আগবঢ়ালোঁ আৰু আমি এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ। ৰাস্তাটো দেখাই থকা নাই যিহেতু সকলোৱে আহি পাইছে ইয়াত, তথাপিও ভিডিঅ' বনাইছোঁ এটা। আৰু আজি বহুত গৰম আছে, সেইকাৰণে ভাবিলোঁ ডাব নাৰিকল দুটা খাওঁ। পানী লৈ আহিলোঁ আৰু নাৰিকল দুটা ফালি লৈ আহিছোঁ একদম একেবাৰে। মলাইখিনি খাই বহুত বেছি ভাল লাগে, মানে আপোনাৰ নাৰিকলৰ পানীখিনিতকৈ মই মলাইখিনি খাই বেছিহে ভাল পাওঁ। আপোনালোকে কেনে পায় কমেণ্ট কৰি জনাবচোন। একলেণ্ডখন আছে গুৱাহাটীৰ ৰাণীত আৰু আপুনি জালুকবাৰীৰ পৰা এয়াৰপৰ্টৰ ৰাস্তাত আহিব লাগিব। মোটামুটি 14-15 কিলোমিটাৰ। ইয়াৰ পৰা অলপমান গৈয়ে বাওঁফালে সোমাই যায়, এইটো ৰাইট চাইডে এণ্ট্ৰি গেট। আগতে গাড়ীখন সোমাই কিনে পাৰ্কিং কৰি ল'ব ৰ'ব। আৰু এইটো হৈছে একদম মস্ত ডাঙৰ মানে পাৰ্কিং। আপুনি যোনখিনিত থয় গাড়ী কথা নাই আৰু বহুত ডাঙৰ হয়। আপোনালোকে গাড়ী চাড়ী লৈ আহিলে টেনশ্যন নাই আৰু এইটো হৈছে মেইন এণ্ট্ৰি গেট আৰু টিকেটটো ইয়াতে কাটিব লাগিব। টিকেটটো কিমান দাম হৈছে আপোনালোকক জনাই আছোঁ মই। আৰু টিকটৰ দামটো হ'ল 840 পাৰ পাৰ্চন আৰু ছানডে 900কে। ইয়াতে টিকেটটো স্কেন কৰি ল'ব লাগিব আৰু এই ভিতৰত সোমাই একদম ধুনীয়া এটা পৰিৱেশ, কিন্তু গৰম বহুত আজি। এইবিলাক বহা জাগা বনাই থৈ দিছে ধুনীয়াকৈ। আৰু ইয়াতে তামান গৰম, বাপৰে। ডুবাম ৰ'ব অলপ পিছত। আৰু ইয়াতে সোমোৱাৰ পিছত আপুনি যিটো 840ৰে মানে টিকেটটো কাটি আহিব, তাতে যিমান এক্টিভিটিছ আছে চব কৰিব পাৰিব। উঠা হওক, গাড়ীত উঠা, ট্ৰেইনত উঠা, চব কৰিব পাৰিব মানে। খালি খোৱাটো এক্সট্ৰা হ'ব। আৰু আমি এই ট্ৰেইনখনত উঠিলোঁ, আমি দুয়োসকলে আৰু কোনো নাই, মানে ৰ'দ বহুত দিছেতো, কোনো নাই। দুইজন উঠি আছে মাজে মাজে। এইবিলাক ওপৰৰ পৰা ধুনীয়াকৈ দেখা পায়। আপোনালোকে আহিলে ট্ৰেইনখনত একবাৰ উঠিব। ওপৰৰ পৰা এইটো পুল বহুত ধুনীয়াকৈ দেখা পায়। বেছি সময় নহ'ব, কাপোৰ খুলি কিনে আৰু গা ধোৱা আৰম্ভ কৰোঁ। ওপৰত আৰু আজি এইটোৰ পৰাই ষ্টাৰ্ট কৰিলোঁ। Oh my God! কেমেৰাত পানী পৰি গ'ল। বাপৰে বাপ, মোটামুটি মিঠা ওলাই যোৱাৰ দৰে নেকি? কেনে লাগিল উঠি এইটোত? মজা। আপোনালোকে উঠি চাব এইটোত আহিলে একবাৰ। আৰু আমি ইয়াতে গা ধোৱা ষ্টাৰ্ট কৰি দিলোঁ। ভিডিঅ'টোত মই মিউজিক বেছি দিয়া নাই, যাতে আপোনালোকক পূৰা মানে ফিলটো দিব পাৰোঁ। আৰু মোবাইলটোত মানে পানী সোমোৱাৰ কাৰণে মাইক্ৰফোনত মানে হেৰি হোৱা নাই, চাউণ্ডটো ইমান ভাল হোৱা নাই। গা ধুই ভাগৰ লাগি এইখনত অলপ বহি লৈছোঁ ৰ'ব। কিবা এটা খাই লওঁ ৰ'ব। চিকেন ৰোল এটা আৰু পাও ভাজি এটা দিছোঁ অৰ্ডাৰ। আৰু আমাৰ এই খানা আহি পেলা আমি সেইটোত নুঠো দিয়ক, অলপ ভয় লাগে। এইটোতে যাওঁ আৰু এইটোত ঢৌ আহি থাকে একদম, মানে বহুত ডাঙৰ ডাঙৰ ঢৌ আহি থাকে, ভাল লাগে। আৰু আপোনালোকে আহিলে মানে এইখিনি মানত যাব আৰু গা ধোৱাৰ কাৰণে, মানে ফিলটো ভাল পাব আৰু মজা এটা মানে ঢৌ আহি থাকে, সাগৰত থকা যেন লাগে। আৰু এইটোত একবাৰ উঠিলোঁ আৰু বহুত গা ধুলোঁ ইয়াতে। এইবাৰ এইটোত উঠি ল'লোঁ একবাৰ আৰু বেছি টাইম গা নুধো, মানে
বহুত টাইম ভিজি আছোঁ, বহুত টাইম শুকাই আছোঁ, গাটো মানে ভিজি আছে একবাৰ, শুকাই আছে একবাৰ, জ্বৰ হৈ যাব। গতিকে যাওঁ আৰু আপোনালোক সেইফালে দেখাওক। একলেণ্ডৰ এৰিয়াটো বহুত ডাঙৰ, মানে আপুনি যদি ৰাতিপুৱাই নাহে গোটেইখিনি এক্টিভিটিছ কৰা নহ'ব। আগতে আহিছিলোঁ আমি, আহোঁতে কৰিছিলোঁ, এইবাৰ ইমানখিনি কৰা নাই আৰু এইফালে যিমান উঠা সেই আছে মানে বহুত ডেঞ্জাৰ, একেইটা বহুত ভয় লাগে। চবে আটা ভাৰি আছে, মানে আটা ভাৰি ভাৰিয়ে উঠে ইয়াতে চবে। এইটো বহুত ডাঙৰ একদম, আপুনি যে ষ্টাৰ্ট কৰে তাৰ পৰা তাতে এক পাক, ইয়াতে এক পাক, তাতে দুই পাক, তাতে দুই পাক দি কিনে ইয়াতে আহি পাব, বহুত টাইম লাগে। আৰু একেটা মানে জিলাপি হান 4 তালা 5 তালাৰ পৰা আছে, আৰু আপোনালোকে এইবিলাকত উঠিব পাৰে। এইটো এটা আৰু এইফালে এইটো এটা, এইবিলাকত উঠিব লগা হ'লে কিন্তু আপোনালোকে ভিজা কাপোৰ দি উঠিব নেদে, গতিকে কাপোৰ নোখোলাওতে উঠিব। আৰু লাষ্টত আমি এইকেইখন সৰু সৰু গাড়ী চলালোঁ, বহুত ভাল লাগে কিন্তু চলাই, আপোনালোকে চলাব আহিলে। একলেণ্ডত আহিলে আপোনালোকে যিমান পাৰে সোনকালে আহিব, যাতে চবতে মানে উঠিব পাৰে। আৰু ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ, নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।